অ' মা, আমাক অলপমান ভিক্ষা দিয়ক। এই লকডাউনৰ টাইমত টকা পইচা নাই, ভিক্ষা নকৰিব। মই ভিক্ষা দিব নোৱাৰিম, গুচি যাওক। তুমি ভিখাৰীক ঘূৰাই নিদিব, ঘূৰাই দিলে তোমাৰ বিয়া নহয়। মৰণ নহয় কি কয়? এনেই মোৰ বিয়া নহয় আৰু অভিশাপ দিয়ে। দিওঁ ৰে। গুৰুদেৱ, এই দেশত কোনেও ভিক্ষা নিদিয়ে, বলক বেলেগ দেশত যাও। ঠিক আছে, তেন্তে বেলেগ দেশত বলা। গুৰুদেৱ, মোৰ খুব ভোক লাগিছে। লাগিছে? ঠিক আছে, এই দেশত তো ভিক্ষা ভালেই হল, বলা কিবা এটা খাই লও। ও দোকানী ভাই, দই আছে? দই আছে। কিমান টকা কেজি? 10 টাকা কেজি। ঠিক আছে, 1 কেজি দিয়ক। ছানা কিমান টকা কেজি? 10 টাকা কেজি। ছানাও 10 টাকা কেজি, তেন্তে ঘি? ঘিও 10 টাকা, কলো 10 টাকা, আপনি জিয়ে লয় সকলেই 10 টাকা। দোকানী ভাই, তেন্তে দই নালাগে, আপুনি ছানা আৰু ঘি দিয়ক। গুৰুদেৱ, আমি বঢ়িয়া দেশত আহিছো, মই আৰু এই দেশ এৰি নাযাও। কি? তুমি আৰু এই দেশ এৰি নোযোৱা? নাযাও। তেনেহলে মই আৰু এই দেশত নাথাকো, তোমালোক থাকা, মই যাও। কিয় গুৰুদেৱ, আপুনি গুচি যাব কিয়? এই দেশত ভাল বেয়াৰ বিচাৰ নাই, মই সেই দেশত নাথাকো। ভাল বেয়াৰ বিচাৰ দি কি হব গুৰুদেৱ, আমি ঘোল নাখাও, ঘি আৰু ছানা খাম। ভাল, আমি কম দামত ভাল ভাল বস্তু খাম। ঠিক আছে, তুমি খোৱা আৰু থাকা, মই যাও। অ চন্দ্ৰ, এৰি দি মানুহজন একেবাৰে আবল তাবল। তই ঠিকেই কৈছা, এনেকুৱা লোকৰ পাল্লাত পৰিলে নেখাই মৰিব লাগিব। ভাই খাই লওক, আজিৰ পৰা ইয়াতে ঘৰ ভাড়া লৈ থাকিম আৰু এই দেশতে ভিক্ষা কৰিম। ঠিকেই কৈছা, সেয়াই হব। ও দোক, ৰাজা চাহেবে তুই লৈ যাব কৈছে। ৰাজা চাহেবৰ মোৰ লগত কিহৰ দৰকাৰ? তেওঁৰ লগত মোৰ বিয়া দিব নেকি? বল, গলে সকলো বুজি পাবি। বলা তেন্তে। ৰাজা চাহেব, ইয়াক ধৰি লৈ আহিছো। ঠিক আছে, তাক এতিয়া গা ধুবলৈ দিয়া আৰু তাক ভাল ভাল খাবলৈ দিয়া। তাক আজি বলি দিয়া হ'ব। ৰাজা চাহেব, মই কি দোষ কৰিছো, মোক আপুনি বলি দিব। তোৰ এটাই অপৰাধ, তই এই দেশৰ ভিতৰত আটাইতকৈ বেছি শকত। শকত বুলিয়ে মোক বলি দিব নেকি? হয়, এইটোই আমাৰ দেশৰ নিয়ম। বছৰৰ ভিতৰত যিয়ে আটাইতকৈ বেছি শকত হয় তাকেই আমি বলি দিওঁ। কি? ইয়াৰ বাবেইতো এই দেশত ঘৰৰ দাম 10 টকা, ঘিউৰ দাম 10 টকা। কিন্তু কোনেও নাখাব, খালেই শকত হ'ব আৰু বলি দিব। গুৰুদেৱ ঠিকেই কৈছিল, যি দেশত ভাল বেয়াৰ বিচাৰ নাই সেই দেশত থকাতকৈ নথকাই ভাল। নাই তো গাই দে আহো। গুৰুদেৱ, 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 গুৰুদেৱ। চন্দ্ৰ মহা বিপদত পৰিছে। চন্দ্ৰৰ আপুনি অহাৰ পিছত চন্দ্ৰই ছানা আৰু ঘি খাই বহুত শকত হৈ গৈছে। কথা হৈছে, তাৰ কি হৈছে? এটা নিয়ম আছে, শকত হলেই বলি দিব। বল বল বল, চাও চন্দ্ৰক বচাব পাৰা যায় নেকি। বলি নিদিব, মোক দিয়ক। আপোনাক কিয় বলি দিম? ৰাজা সাহেব, মই আজি সপোনত দেখিছো যাক আজি বলি দিব তাই আজি সৰগত যাব, সেইকাৰণে মোক বলি দিয়ক। তোক কিয় বলি দিম? বলি দিম মোৰ আইতাক। কষ্ট মানুহ বহুত দিন ধৰি কষ্ট পাই আছে, যদি স্বৰ্গগামী হয় তেনেহলে মোৰ আইতাকেই হ'ব। তাক এৰি দে, তাক এৰি দি মোৰ আইতাকে লৈ আহ। ঠিক আছে, যাব না। চন্দ্ৰ, পলা পলা। No, 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 no. তোক আগতেই কৈছিলো, যি দেশত ভাল বেয়াৰ বিচাৰ নাই সেই দেশত থকা নাই। হয় গুৰুদেৱ, আপুনি ঠিকেই কৈছে, মোৰেই ভুল। আৰু এটা নতুন কথা শিকিলো, অতি লোভে মহাপাপ। বলক গুৰুদেৱ, নিজ দেশলৈ উভতি যাওঁ।